কৈছে বোলে আপোনাৰ বিলাহতে দি থৈ যাব ঢালতে মই বেছি নহয় মোক ঢালতে গ'ল সকলোলৈকে ভোগালী বিহুৰ বহুত বহুত শুভকামনা জনাই আজি মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এয়া দেখিবলৈ পাইছে আমি তিল ভাজি আছোঁ। তাৰপিছতে এয়া তিল পিঠা ভাজি আছোঁ। বেছি ভজা নাই, 30-40টামান হ'ব। ভাজি আছোঁ কাৰণ তিল পিঠা খুব কম খায় মানুহে, সেইকাৰণে কমকৈ ভাজিছোঁ। আৰু মই জুইত বনাওঁ সদায়, নহ'লে গেছ বহুত খৰচ হয়। আৰু আজিৰ দিনটোত কি কৰোঁ, কি বনাওঁ তাৰমানে সেয়া আপোনালোকক দেখাই থাকিম। ইয়াৰ আগৰ ভিডিঅ'ত দেখাইছিলোঁ মই মালপোৱা বনোৱা। তাৰপিছত আজি কি বনালোঁ, এয়া প্ৰথমতে তিল পিঠাৰে আৰম্ভ কৰিছোঁ। এয়া বনাই পোৱা নাই আগতে, বনোৱা নাই তাৰমানে বেয়া হৈ গৈছে মাজে মাজে, বেকা বেকি অলপ হৈছে আৰু দেই, বেয়া নাপাব। কাৰণ নবনালে উপায় নাই কাৰণেহে বনাইছোঁ। কাৰণ বিহু বুলি ক'লে তিল পিঠাটোৱেই মেইন বুলিব পাৰি আৰু। এয়া যেনে তেনে বনিছেগৈ আৰু তিল পিঠাটো আকাৰ লৈছে। এয়া এইকেইটা হৈছে, দেখিছে নহয় কেনেকুৱা মেটুৱা মেটুৰি হৈছে অলপ, তথাপিতো আৰু চেষ্টা কৰিছোঁ। আৰু এয়া হৈছে নাৰিকলখিনি মায়ে কাটি দিলে মোক, আৰু মই মিক্সিত পিচি এতিয়া নাৰিকল লাডু বনাবৰ কাৰণে এয়া লৰাই আছোঁ। আৰু লগতে মই চুজি দি বনাম। চুজিখিনি ভাজি পেলাই কাঁহী এখনত কাঢ়ি থৈ ল'লোঁ। আৰু এয়া নাৰিকলখিনি শুকানকৈ ভাজি ল'ম। নাৰিকল লাডু কেনেকৈ বনায় আপোনালোকে জানেই। এয়া লাডুখিনি বনাই আছোঁ এটা এটাকৈ, আৰু মোক লগত সহায় কৰি দিছে আমাৰ ছোৱালীজনীয়ে। এয়া খুব বনাইছে। এয়া এটিকে বনাই আছোঁ। তাই খুব চখ পাইছে বনাই লৈ, আৰু যিমান যি নহওক হৈছেও বাৰু বনোৱা, বেয়া হোৱা নাই। এইখিনিহে। আৰু এয়া হৈছে নাৰিকলৰ লাডুখিনি কেনেকুৱা হৈছে বাৰু। এইখিনি টোটেল 50-60টামান হ'ব লাডু। ইমানখিনিয়ে বনালোঁ বিহু বুলি, আৰু বেছি নবনাওঁ কাৰণ বেছিকৈ বনালে তাৰমানে বেয়াও হৈ যায়গৈ। আৰু ভিডিঅ'টো আছিল ইমানেই। আৰু এইখিনি হৈছে পকা মিঠৈখিনি দেখাবলৈ পাহৰি গৈছিলোঁ। এয়া পকা মিঠৈখিনি 49টা হ'ল। বৰ বেছি ধুনীয়া হোৱা নাই দেখিবলৈ, তথাপিতো বনালোঁ আৰু।